সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ 6টা বজাৰ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আজি আমি চাম ঈশ্বৰে কি আমালৈ মান্না দিছে। তাৰপিছত আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আমাৰ মাজত পাষ্টৰ আছে, প্ৰাৰ্থনা কৰিব আপোনালোকৰ কাৰণে। আৰু প্ৰাৰ্থনাৰ বিষয়েও আহিছে, দুজনে প্ৰাৰ্থনা দিছে। ববিতা ডেকা তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু হোমেন গগৈ তেওঁৰ পৰিয়ালৰ কাৰণেও প্ৰাৰ্থনা কৰিবৰ কাৰণে দিছে। আমি তেখেতলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আহক আমি চাম এটা জাতি, যিটো জাতিৰ দুখ কষ্ট, ইমানেই দুখ কষ্ট হ'ল, ইমানেই তেওঁলোকৰ অত্যাচাৰ হ'ল, তাড়না হ'ল, চকু পানীৰে তেওঁলোকৰ ভৰি পৰিল আৰু তেওঁলোকে ঈশ্বৰক কাকতি মিনতি কৰিলে। আৰু সেই কাকতি মিনতি ঈশ্বৰে স্বৰ্গৰ পৰা শুনি ঈশ্বৰে স্বৰ্গৰ সিংহাসন এৰি পেলাই পৃথিৱীলৈ নামি আহিলে। কোন জাতি হয় যে তেওঁলোকৰ প্ৰাৰ্থনা শুনি ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে স্বৰ্গৰ পৰা নামি আহিলে? আহক আমি আজি চাম। হওক পবিত্ৰ বাইবেল শাস্ত্ৰত যাত্ৰাপুস্তক 3 অধ্যায় ইয়াতে কৈছে, 7 আৰু 8 পদটো মই পঢ়ি দিম। বাকীখিনি আপোনালোকে পবিত্ৰ বাইবেল শাস্ত্ৰৰ যাত্ৰাপুস্তকত চালে আপোনালোকে ভালদৰে জানিব পাৰিব, বুজিব পাৰিব। পাছে জিহুৱাই ক'লে, মিছৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই নিশ্চয় দৃষ্টি কৰিছোঁ আৰু কাৰ্যসাধ্যবিলাকৰ কাৰণে কৰা সিবিলাকৰ কাটুৰুটি শুনিছোঁ, কিয়নো সিবিলাকৰ যাতনা মই জানিছোঁ। এতেকে মই সিবিলাকক মিছৰীয়াবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু সেই দেশৰ পৰা উলিয়াই গাখীৰ মৌ জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ কনানীয়া, হিক্কিয়া, ইমৰীয়া, পৰিজীয়া, হিবিয়া, জিবুচিয়া এইবিলাকৰ ঠাইলৈ নিবলৈ মই নামি আহিলোঁ। ইয়াতে যেতিয়া যাকোব মিছৰ দেশত গৈছিলে যোচেফৰ সময়ত, আৰু তাতেই তেওঁলোকে থাকিলে আৰু তাতেই তেওঁলোকৰ বংশ বৃদ্ধি হ'ল আৰু তেওঁলোকৰ পুৰুষবোৰ বহুত শক্তিশালী আছিলে আৰু তেওঁলোকৰ বংশও বৃদ্ধি হৈছিলে। আৰু তাতে মিছৰৰ ৰজাই আৰু তেওঁলোকৰ দেশৰ লোকসকলে আলোচনা কৰিলে যে এই জাতিটো বহুত শক্তিশালী হয় আৰু বহুতো এই জাতিটো বৃদ্ধি হৈ গৈ আছে, যেন এওঁলোকে বৃদ্ধি হৈ পেলাই শেষত আমাক যেন দমন নকৰে। তাৰ কাৰণে তেওঁলোকে কি কৰিলে, এই জাতিটোক বহুত কষ্ট দিব ধৰিলে, নানান ধৰণৰ কাম জাপি দিব ধৰিলে আৰু নানান দুখ দিব ধৰিলে, কষ্ট দিব ধৰিলে। আৰু শেষত তেওঁলোকে এই দুখ কষ্ট যাতনা সহিব নোৱাৰি পেলাই তেওঁলোকে কাকতি মিনতি কৰিব ধৰিলে ঈশ্বৰলৈ। আৰু তেওঁলোকে চকু পানীৰে কান্দি কান্দি তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা কৰিব ল'লে যে আমাক এনেকুৱা যাতনা কৰিছে, এনেকুৱা দুখ দিছে প্ৰভু বুলি পেলাই তেওঁলোকে চকু পানীৰে পেলাব ল'লে। অৱশেষত স্বৰ্গৰ পৰা ঈশ্বৰে তেওঁলোকৰ চকু পানী চালে আৰু তেওঁলোকক দেখিলে আৰু তেওঁলোকৰ দুখ অধিক হোৱাৰ কাৰণে, কষ্ট অধিক হোৱাৰ কাৰণে ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে স্বৰ্গৰ পৰা নামি আহিলে। ইয়াতে আমি দেখিবলৈ পাইছোঁ, যেতিয়া আপোনাৰ জীৱনত যদি দুখ কষ্ট হৈছে, তাড়না হৈছে আৰু আপুনি ভাঙি পৰিছে, তেনেহ'লে আপুনি বিশ্বাসত থাকক, প্ৰাৰ্থনাত লাগি থাকক। যেনেকৈ সেই ইছৰাইল জাতিটোক বচাবৰ কাৰণে ঈশ্বৰে স্বৰ্গৰ পৰা নামি আহিছিলে, তেনেকৈ আপোনাক বচাবৰ কাৰণেও, আপোনাৰ দুখৰ দিনটো দূৰ কৰিবৰ কাৰণেও স্বৰ্গৰ পৰা ঈশ্বৰে নামি আহিব। এনেকুৱা বহুতো প্ৰমাণ আছে বাইবেল শাস্ত্ৰত, যিসকলে দুখ কষ্ট পাইছে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু ঈশ্বৰে স্বৰ্গৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে নামি আহিবৰ কাৰণে বাধ্য হৈ গৈছে। আপোনালোকৰ আজি যদি সমস্যা হ'ব পাৰে, দুখ হ'ব পাৰে, কষ্ট হ'ব পাৰে, আপোনালোকৰ কোনোবাই অত্যাচাৰ কৰিব পাৰে, দুখ দিব পাৰে, আপুনি নিৰ্ভয়ে থাকক, আপুনি প্ৰাৰ্থনাত থাকক। আজি আপুনি চকু পানীৰে আপুনি পেলাই থাকিব পাৰে, আপোনাৰ দুখে ভৰা জীৱন হ'ব পাৰে, কিন্তু আপুনি নিৰ্ভয় হওক আৰু আপুনি আশাত থাকক আৰু প্ৰাৰ্থনাত লাগি থাকক। ঈশ্বৰে এদিন আপোনাক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব। ধন্যবাদ দিছোঁ মহান বাক্যৰ কাৰণে।
কওঁতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক এই চেনেলটো যোনে চাই আছে প্ৰত্যেককে ঈশ্বৰে আশীৰ্বাদ কৰক এই চেনেলটো ইউটিউব আৰু ফেচবুকৰ যোগেদি পাব আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আমাক জনাব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম সেই ঈশ্বৰৰ নামত যিজন ঈশ্বৰে নামি আহিছিলে ইছৰাইল জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে সেইজন ঈশ্বৰে আপোনাকো যেনেকুৱাই সমস্যা বেমাৰ নহওক উদ্ধাৰ কৰিব আক আমি হিনি সময়ত প্ৰাৰ্থনালৈ যাম আৰু যি দুজন প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট আছে তেখেতলোকৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম হিনি সময় মই পাষ্টৰক দিছোঁ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ আজি এই যিটো 6টা বজাৰ অনুষ্ঠান ডেইলি মান্না তাত যিসকলে আজি এই চেনেলটো উপভোগ কৰি আছে তেওঁলোকৰ কাৰণে মই বিশেষভাৱে প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু মৰমীয়াল ঈশ্বৰ হয় তেওঁ জানে আপোনালোকৰ দুখ কষ্টবোৰ সমস্যাবোৰ অমংগলবোৰ বেমাৰ ৰোগ ব্যাধিবিলাক প্ৰভুৱে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক ঠিক আছে আমি সকলোৱে আজি চেনেলৰ যোগেদি দুটা যি ৰিকুৱেষ্ট আহিছে ববিতা ডেকা তেওঁৰ জ্বৰ হৈ আছে তেওঁৰ শৰীৰটো দুৰ্বল লাগি আছে বুলি কৈছে আৰু দ্বিতীয়তে হোমেন গগৈ তেওঁ পৰিয়ালৰ নিমিত্ত আমি প্ৰাৰ্থনা কৰিম প্ৰভুৱে জানে কেৱল মাথো আমি মুখ লৰাওঁতাহে হয় প্ৰভুৱে সকলো প্ৰাৰ্থনা উত্তৰ দিয়ে তেওঁ মৰমীয়াল ঈশ্বৰ হয় আহক আমি সকলোৱে মূৰ দুৱাওঁ পবিত্ৰ 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 স্বৰ্গৰ পৃথিৱীত বিৰাজমান হৈ থকা সৃষ্টিৰ আৰম্ভণিতে তুমি আমাক মাতৃৰ গৰ্ভত নিৰ্মাণ কৰোঁতা ঈশ্বৰ যি হোৱা তোমাক আমি ধন্যবাদ দিওঁ পিতা আজি এটা সুন্দৰ দিন দিলা পিতা তাৰ কাৰণে ধন্যবাদ দিওঁ পিতা প্ৰেমী ঈশ্বৰ আজি বহুতেই প্ৰভু এই দিনটো দেখিবলৈ নাপালে প্ৰভু তেওঁলোকে মাছ নিশাতে প্ৰভু তেওঁলোকৰ উশাহ গুচি গ'ল তেওঁলোকৰ প্ৰাণবায়ু উৰি গ'ল কিন্তু প্ৰভু তুমি আমাক আশীৰ্বাদ কৰিলা তোমাৰ এই পবিত্ৰ নামত প্ৰভু আমাক গোট খাবলৈ দিলা পিতা তোমাৰ এই পবিত্ৰ নামত প্ৰশংসা কৰিবলৈ দিলা পিতা তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ পিতা প্ৰেমী ঈশ্বৰ প্ৰভু মন আৰু অন্তৰখন পৰীক্ষক ধৰ্মময় ঈশ্বৰ যি হোৱা তোমাৰ ওচৰত মই প্ৰণিপাত কৰিছোঁ পিতা তুমি মৰমীয়াল ঈশ্বৰ হয় এই সন্তানবিলাকে আজি প্ৰভু এই চেনেলৰ মাধ্যমেদি প্ৰভু যি প্ৰভু তেওঁলোকে আগ্ৰহেৰে তেওঁলোকে আশীৰ্বাদ পাবলৈ প্ৰভু অধিকভাৱে তেওঁলোকে প্ৰভু ৱেইট কৰি আছে অপেক্ষা কৰি আছে প্ৰভু তেওঁলোকৰ কাৰণে মই বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ প্ৰভু বিশেষকৈ ববিতা ডেকাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁ যি জ্বৰ হৈ আছে পিতা তেওঁ শৰীৰত উইকনেছ অনুভৱ কৰিছে দুৰ্বলতা অনুভৱ কৰিছে প্ৰভু তুমি তেওঁলোকক জ্বৰ প্ৰভু তুমি সুস্থতা কৰা কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ যিমান জ্বৰৰ আত্মাবিলাক আছে যিমান শৰীৰৰ দুৰ্বলতা আত্মা আছে মই যীশুৰ নামত মই কেনচেল কৰিলোঁ তেতিয়া ববিতা ডেকাৰ শৰীৰৰ পৰা ওলাই যা পবিত্ৰ ঈশ্বৰ যিহোবা তোমাৰ নামেৰে মই প্ৰাৰ্থনা কৰিছোঁ তেখেতক তুমি সুস্থতা কৰা কিয়নো তুমি প্ৰভু ৰজাৰো ৰজা ডক্টৰ পিতৃলৰ আৰু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ হোমেন গগৈৰ কাৰণে প্ৰভু তেওঁৰ পৰিয়ালত কি কষ্ট দুখ আছে মই নাজানো তথাপিও তোমাৰ ওচৰত মই মিনতি কৰিছোঁ নিবেদন কৰিছোঁ প্ৰভু এই পৰিয়ালক তুমি শান্তি দিয়া এই পৰিয়ালক তুমি আশীৰ্বাদ কৰা এই পৰিয়ালৰ প্ৰভু পিতা তেওঁলোকৰ মাজত সহভাগিতা মৰম দয়া প্ৰেম বুজাবুজি থাকিবলৈ দিয়া প্ৰভু তেওঁলোকৰ মাজত প্ৰভু একতা দিয়া সুন্দৰ স্বাস্থ্য দিবা প্ৰভু তেওঁলোকৰ প্ৰভু মিলাপ্ৰীতি আৰু মৰম দয়া প্ৰেম দিয়া পিতা পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু লগতে বিমান সন্তানবিলাকে আজি বেমাৰত প্ৰভু তেওঁলোকে ছটফটাই আছে প্ৰভু প্ৰভু হস্পিটেলত ICUত ঘৰতে চিকিৎসাধীন হৈ আছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি অনুগ্ৰহ দান কৰা প্ৰভু তেওঁলোকক তুমি সুস্থতা কৰা পিতা পৰমেশ্বৰ যিমানবিলাকে টকা পইচা খৰচ কৰিও সুস্থতা পোৱা নাই প্ৰভু তেওঁলোকে হতাশাত ভুগিছে প্ৰভু তেওঁলোকক তুমি সুস্থতা দান কৰা পিতা যিমানে টকা পইচা পোৱা নাই তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তুমি তেওঁলোকৰ জীৱনত মিৰেকেলবোৰ কৰা পিতৃ পৰমেশ্বৰ হালেলুয়া প্ৰভু যিমানবিলাকে প্ৰভু আজি দেশত আজি অশান্তিবিলাক আহিছে পিতা পৰমেশ্বৰ যিমানবিলাকৰ মাজত আজি সংঘৰ্ষ হৈছে পিতা পৰমেশ্বৰ মাৰা মাৰি হত্যা লুণ্ঠন হৈছে পিতা পৰমেশ্বৰ প্ৰভু তুমি তেওঁলোকক শান্তি দান কৰা প্ৰভু দেশত শান্তি আহিবলৈ দিয়া পিতা পৰমেশ্বৰ যি সন্তানবিলাকৰ হাতত তুমি আজি দেশখন প্ৰভু তুমি সমঝাই দিছা পিতা পৰমেশ্বৰ শাসন কৰিবৰ কাৰণে তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকক লং লাইফ গুড হেল্থ দিয়া পিতা আৰু প্ৰভু ন্যায়িক মন দিয়া পিতা পৰমেশ্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰীকে আদি কৰি ৰাষ্ট্ৰপতি বা আদি কৰি MLA MP বিলাক অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি ভাৰতৰ যিমান ষ্টেটৰ মুখ্যমন্ত্ৰীবিলাক আছে যিমান প্ৰভু আৰু অন্যান্য উচ্চ পদস্থ বিষয়বিলাক আছে প্ৰত্যেকৰ পৰা তোমাৰ আশীৰ্বাদ অনুগ্ৰহ আৰু লং লাইফ গুড হেল্থ জ্ঞান বুদ্ধি দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত যিমান ভাষাভাষী লোকসকলৰ মাজত প্ৰভু যীশু পিতা তুমি আশীৰ্বাদ কৰা পিতা তেওঁলোকৰ মাজত শান্তি আনন্দ আৰু একতাৰ প্ৰভু যীশু মিলন কৰা পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমানবিলাকে ৰিহাবত আছে যিমানবিলাক নং পোষক আছে যিমানবিলাকে মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি আশীৰ্বাদ দান কৰা পিতা যিমানবিলাকে আজি
প্ৰভু হতাশাত ভুগিছে পিতা পিতা তেওঁলোকৰ পৰিয়ালত অমংগল আহিছে পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু আজি কোনো ডিচিশ্যন কোনো মীমাংসাত আহিব পৰা নাই প্ৰভু তেওঁলোকক জ্ঞান বুদ্ধি দি তেওঁলোকে সেই প্ৰব্লেমছবোৰ পেলাব তুমি দূৰ কৰা পিতা পৰমেশ্বৰ লগতে পিতা পৰমেশ্বৰ দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া আৰু প্ৰভু যিছো জেলত থকাবিলাকক আজাদ দিয়া পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা যিমান নিসংগ যিমানবিলাকে আজি প্ৰভু তেওঁলোকে সংগী পোৱা নাই উপযুক্ত পাত্ৰ নোহোৱাৰ তুমি উপযুক্ত পাত্ৰ দিয়া পিতা পৰমেশ্বৰ যিমানবিলাকে আজি সন্তান দিব পৰা নাই প্ৰভু প্ৰভু তেওঁলোকক তুমি গৰ্ভফল পুৰস্কাৰ দিয়া কিয়নো তুমি সন্তানৰ আধিপত্য প্ৰভু তোমাৰ পৰা হয় পিতা পৰমেশ্বৰ অসম্ভৱকো সম্ভৱ কৰোতা ঈশ্বৰ তোমাক মই ধন্যবাদ পিতা পৰমেশ্বৰ প্ৰভু যিমানবিলাকে প্ৰভু আজি চাকৰি বাকৰি পোৱা নাই প্ৰভু তেওঁলোকৰ সংস্থাপন নাই প্ৰভু তেওঁলোকক তুমি দয়া অনুগ্ৰহ কৰা যদি তেওঁলোকে প্ৰভু আজি ইণ্টাৰভিউ দিবলৈ গৈ আছে প্ৰভু তেওঁলোকক তুমি চাকৰিমুখী জীৱন দিয়া পিতা যিমানবিলাকে হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা খেতিয়কবিলাকক আশীৰ্বাদ কৰা যিমান বাধাক্ৰান্ত লোকসকলে প্ৰভু তেওঁলোকৰ আজি সম্পত্তি নষ্ট হৈ গ'ল তেওঁলোকক পুনৰাই উভতাই দিয়া কিয়নো তুমি জিহুৱা জিৰি হয় পিতা লগতে পিতা অনাথ আশ্ৰমবিলাকত আশীৰ্বাদ কৰা বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰা যিমান বৃদ্ধ লোকসকলে প্ৰভু আজি তেওঁলোকৰ শক্তিহীন হৈ গৈছে তুমি তেওঁলোকক শক্তি দান কৰা বল নোহোৱাবিলাকক বল দান কৰা পিতা পৰমেশ্বৰ যিবিলাক শ্ৰান্ত হৈ গৈছে ভাগৰ পাইছে প্ৰভু তেওঁলোকক তুমি প্ৰভু পিতা ভাগৰহীন জীৱন দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিমান স্বামী স্ত্ৰীবিলাকৰ মিলন নাই এৰাৰি হ'বলৈ গৈ আছে প্ৰভু তুমি মিলনকাৰী ঈশ্বৰ হয় প্ৰভু তেওঁলোকক পুনৰাই তুমি মিলন কৰা কিয়নো তুমি কৈছা মানুহ অকলে থকা ঠিক নহয় প্ৰভু তেওঁলোকৰ মাজত আনন্দ শান্তি যিমান বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে কোৰ্ট মেৰেজ আৰু প্ৰভু ছ'চিয়েল মেৰেজৰ যোগেদি প্ৰভু তেওঁলোকক সামাজিকভাৱে কৰা বিয়া তুমি আশীৰ্বাদ কৰা টকা পইচা যোগাই দিয়া দাম্পত্য জীৱনত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া লৰ্ড যিমান পৰিয়ালত আজি নানান ধৰণৰ অসুচী আত্মা দুষ্ট আত্মাই কাৰ্য কৰি আছে ইন দ্য মাইটি নেম অফ জিজাছ যীশু খ্ৰীষ্টৰ নামেৰে যিমান অসুচী আত্মাবিলাকক যিমান প্ৰভু অত্যাচাৰ কৰা আত্মাবিলাকক যীশু নামত ওলাই যা কণ্ডল কৰা আত্মাবিলাকক কাজিয়া পেচা লগাই দিয়া আত্মাবিলাকক বেমাৰ আজাৰ দিয়া আত্মাক যীশু নামত মই কেঞ্চেল কৰিলোঁ ওলাই যা যীশু নামত লৰ্ড আপোনাৰ তেজেদি বান্ধিছোঁ পিতা তোমাৰ অনুগ্ৰহ আশীৰ্বাদ প্ৰত্যেকজন পৰিয়ালৰ ওপৰত থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু আহিছে তেওঁলোকক কেতিয়াও খালী হাতে ঘূৰি যাবলৈ নিদিবা লৰ্ড প্ৰভু মই ধন্যবাদ দিওঁ প্ৰভু গৃহিণীবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকে যেন পৰিয়ালটো ভালভাৱে চলাই লৈ যাব পাৰিব তাৰ কাৰণে তুমি তেওঁলোকক সুজ্ঞান দিয়া পিতা পৰমেশ্বৰ হালেলুয়া লৰ্ড প্ৰভু যিমানবিলাকে ঋণ ধাৰত আছে প্ৰভু যিমানবিলাকৰ আজি ফাইনেন্সিয়েল প্ৰব্লেম আছে প্ৰভু তুমি তেওঁলোকৰ সকলো সমস্যাৰ পৰা দূৰ কৰা পিতা পৰমেশ্বৰ তুমি কৈছা মোৰ দ্বাৰা তোমালোকৰ অভাৱ অনাটন দূৰ হ'ব বুলি কৈছা পিতা লৰ্ড মই বিশ্বাস কৰোঁ পিতা পৰমেশ্বৰ যিমানবিলাকে ল'ৰা ছোৱালীবিলাকে আজি শিক্ষা দান কৰি আছে পিতা শিক্ষা লাভ কৰি আছে স্কুল কলেজত গৈ আছে পিতা তেওঁলোকৰ পৰা তোমাৰ প্ৰভু প্ৰটেকশ্যন বিচাৰিছোঁ পিতা পৰমেশ্বৰ তেওঁলোকক সুশিক্ষা দিয়া পিতা পৰমেশ্বৰ প্ৰভু দেশৰ তেওঁলোকক সুনাগৰিক হ'বলৈ দিয়া পিতৃ মাতৃ বাধ্যতা হ'বলৈ দিয়া তেওঁলোকৰ পাঠদানত যেন কোনো ধৰণৰ বাধা বিঘিনি নাহে তেওঁলোকৰ প্ৰভু সুস্থ মস্তিষ্ক দিয়া আৰু তেওঁলোকৰ প্ৰভু তেওঁলোকক সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ তাৰ কাৰণে ধন্যবাদ পিতা পৰমেশ্বৰ যিবিলাকে চাকৰি সূত্ৰে বাহিৰত গৈছে পিতা তেওঁলোককো তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰটেকশ্যন বিচাৰিছোঁ পিতা পৰমেশ্বৰ প্ৰভু যিমান সৰু সুৰা ব্যৱসায়বিলাক কৰি আছে তেওঁলোকৰ পৰা তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে পিতা পৰমেশ্বৰ ধন্যবাদ 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 পিতা পৰমেশ্বৰ এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা ধন্যবাদেৰে সকলোবোৰ প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ Amen. Praise the Lord. Praise the Lord. Praise the Lord. ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত আকৌ পুনৰাই আমি লগ হ'ম ঈশ্বৰৰ মহান বাক্যৰ লগত আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামবোৰ ঈশ্বৰে আশীৰ্বাদ কৰক আজিলৈ এৰিছোঁ নমস্কাৰ